Hello guys, good morning. আজি আহিছো বাগেশ্বৰী পাহাৰৰ বঙাইগাঁও জিলাৰ বহুত এখন ফেমাস ঠাই আমাৰ বঙাইগাঁও আৰু ইয়াতে এটা মানে বৰ্তমান বঙাইগাঁৱত আটাইতকৈ বেছি মানে বৰ্তমান ট্ৰেন্ডিঙত থকা জায়গা এটা আছে তালৈকে আহিছো পাহাৰখনলৈ যে 8 বছৰমানৰ মূৰত আহিলো ৰাস্তাটো এনে ধৰণৰ কিতাপৰ ফটোনি আহি গৈছে একদম ওপৰলৈ উঠিবলৈ আৰু আজি মোৰ লগত আছে প্ৰিন্স আৰু মোৰ ভণ্টি অম্বু বহুত আগলৈকে গুচি গ'ল আৰু মই এতিয়ালৈকে যে উঠিবকে নাই পৰা আৰু যি নহওক আগলৈ গৈ থাকোঁ বাৰু আপোনালোককো দেখুৱাই থাকিম দেই মাত্ৰ 5 মিনিট আহিছোঁ আহি মাতটো চেঞ্জ হৈ গ'ল ভাগৰত অৱস্থা নাইকিয়া হৈ গ'ল নাকাটি পাহাৰখনৰ যে আধা দেই পাহাৰখন বাগেশ্বৰী মাৰ পাহাৰখন কিন্তু ইয়াতে আহি বেছি ভাগৰ লাগিল মানে গোটেই এই ৰাস্তাটো দেখিছেনে এনেধৰণে থিয় সেইকাৰণে বহুত ভাগৰ লাগি গৈছে ভণ্টি কৈ আছে বেছি দূৰ নাই অলপ দূৰ আছে কিন্তু এই অলপ দূৰখিনিতে মোৰ অৱস্থা একদম বেয়া হৈ গৈছে ধুনীয়া খোৰহালীয়াকৈ গৈ আছে আৰু মই পিছ পৰি ৰৈছোঁ আৰু অকণমান দূৰ আহি 2 মিনিটমান আহিলোঁ চাগে দেই 2 মিনিটমান আহি পেলাই এইটো জেগাটো পালোঁ বৰ্তমানো বনায়ে আছে গৈ থাকোঁচোন কি দেখি পাওঁ এইবোৰ চলি আছে পাহাৰখনৰ পৰা ভিউটো চাহ বাগিচাখনৰ ইয়াতে এতিয়া কাম চলিয়ে আছে এইবোৰ আৰু এয়া হৈছে বঙাইগাঁওখন ইয়াতে বঙাইগাঁও টাউনখন ঘৰবোৰ এইটো চাইডে টাউনখন দেখি পায় সেই তালৈকে যাব পাৰি চাগে ন ব'লা যাওঁ এতিয়া এইটো ফালে যাম এইবোৰ মাজেৰে যাব লাগিব কাম শেষ নোহোৱাতে কমপ্লিট নোহোৱাতে মানুহবোৰে আহি যিমান ফটো আপলোড কৰিলে ছ'চিয়েল মিডিয়াত মোৰ মানে আহিম লাগি আছে এয়া মা বন্দনা আৰম্ভ হৈছে বাগেশ্বৰী মাৰ ওচৰত এইটো মেইন মন্দিৰটো এইটো হয় পাহাৰৰ মন্দিৰটো এইটো ওপৰফালে যাওঁ আমাৰ বঙাইগাঁও অভাৰব্ৰিজখন হৈছে সেইখন অভাৰব্ৰিজখন তাৰপিছতে এইটো ষ্টেচনটো বঙাইগাঁও ষ্টেচন আচলতে কুঁৱলী ভাৱ এটা আহি আছে সেইটো কাৰণে মানে ইমান ধুনীয়াকৈ গোটেইখিনি ফ'কাছ হোৱাই নাই হাই অম্বু হেল্ল' এতিয়ালৈকে কেইবাৰ আহিলে ইয়াতে মই 4-5 বাৰ আৰু আপুনি এইবাৰ প্ৰথম হয় নাই কেনেকুৱা লাগিছে ৰাম মন্দিৰ এফালৰ ভিউটো দেখুৱাই দিওঁ ফুল কেইজোপা যে কি ধুনীয়া আছে এজোপাই আছে বাৰু ফুল কেইপাহ মানে দুজোপা আছে মন্দিৰটোৰ ভিতৰত সোমোৱা নাই বাৰু এতিয়ালৈকে মন্দিৰটো বাহিৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিম মন্দিৰটো আৰু ইয়াৰ পিছফালৰ ভিউটো কি ধুনীয়া বতাহ মানে একদম যিখিনি ভাগৰ লাগিলে ন আহোঁতে সেইখিনি ইয়াতে নিৰাময় হৈ গ'ল মানে ইমান ধুনীয়া বতাহটো আৰু ইয়াতে যে আমাৰ বাগেশ্বৰী পাহাৰৰ পৰা মানে এদিন ফাগুনটো পূৰা উপভোগ কৰিব পাৰোঁ কাৰণ সেইফালে পিছফালে আছে এজোপা পলাশ ন এজোপা পলাশজোপা কি ধুনীয়াকৈ ফুলিছে মানে এইটো অম্বু সেইফালে গৈ পালে এইফালে মন্দিৰত মাৰ বন্দনা আৰম্ভ হৈ আছে আৰু এইটো পিছফালৰ ভিউটো দেখুৱাইছোঁ এতিয়ালৈকে সূৰ্য ওলালেই মানে এইটো মেইন মন্দিৰটো হৈছে এইটো বাগেশ্বৰী পাহাৰৰ আচল মন্দিৰটো এইটো যেটো আপোনালোকক দেখুৱালে এইটো হৈছে আচল মন্দিৰ আৰু মানে মেইন মন্দিৰটো এইটো হয় তাৰপিছতে আমাৰ যেটো কথিত আছে যে
আমাৰ মহাসতী যেতিয়া তেওঁ প্ৰাণ ত্যাগ কৰিছিলে তাৰপিছত তেওঁৰ দেহৰ অংগবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিছিলে ন যোনো প্ৰবাদ আছে বা বিশ্বাস আছে নাইবা আমি কথিত আছে বুলি ক'লে ভুল কোৱা নহ'ব যে ইয়াতে সতীৰ মানে যিখন তৰোৱাল সেই তৰোৱালখন ইয়াতে পৰিছিলে এই পাহাৰত আমাৰ বাগেশ্বৰী পাহাৰত পৰিছিলে আৰু তেতিয়া আমি এইটোও জানো যে য'ত য'ত তেওঁৰ দেহৰ অংগ পৰিছিল তাতে একোখনকৈ পীঠৰ সৃষ্টি হৈছিলে আৰু এয়া হৈছে এখন পীঠ বাগেশ্বৰী মাৰ মন্দিৰটো আৰু এই বাগেশ্বৰী মন্দিৰতে তেওঁৰ য'ত তৰোৱালখন পৰিছিলে এইটুকুৰা স্থানেই হয় আৰু এতিয়া আমি য'ত বাগেশ্বৰী পাহাৰ এইখন হ'ল বাগেশ্বৰী পাহাৰ আৰু বাগেশ্বৰী মন্দিৰ গোটেই অসমৰ মানুহ আহে তো সেই মন্দিৰটোত তৰোৱালখনক পূজা কৰা হয় আৰু আমাৰ সেই মন্দিৰত এতিয়ালৈকে মূৰ্তি পূজা কৰা হয় তাতে তেওঁৰ তৰোৱালখনকে পূজা কৰা হয় আৰু গোটেই বছৰটোৰ ভিতৰত কেৱল মাত্ৰ নৱমী আৰু অষ্টমীৰ দিনাখনহে মষ্ট প্ৰবাবলি নৱমী হয় নৱমীৰ দিনাখন সেই তৰোৱালখন বাহিৰলৈ অনা হয় আৰু পূজা কৰা হয় বছৰৰ মাত্ৰ এটা দিনত সেই মহাসতীৰ তৰোৱালখন মাহঁতে তৰোৱালখন আৰু এইটোৱে হৈছে এই ঠাইটুকুৰাৰ প্ৰবাদ হয় তাৰপিছত আৰু বহুত কাহিনী আছে কিবা ঘড়ী পিন্ধা বাঘ ওলায় বাঘ আছিলে যিহেতু বাঘেশ্বৰী ন বাঘেশ্বৰী মানে বাঘৰ লগত ৰিলেটেড মানে মাৰ নামটো গতিকে সেয়াই হয় আৰু বহুত ভাল লাগিলে জেগাটুকুৰাত আহি যোৱা বছৰৰ পৰা দেখি আছোঁ পুৰা একদম মানে ট্ৰেণ্ডত আছে আৰু মানুহবোৰ মই লাষ্ট ঘৰত আহোঁতে তেতিয়া অকণমান বনাই আছিল যেতিয়া ঘৰৰ পৰা গ'লোঁ তাৰপিছতে মানে ঠাইটুকুৰা মুকলি কৰি দিলে এতিয়ালৈকে মুকলি কৰা হোৱা নাই সম্পূৰ্ণকৈ যেতিয়া সম্পূৰ্ণকৈ হ'ব গোটেই বঙাইগাঁও চহৰখন ইয়াৰ পৰা দেখি পাব এনেকৈ আৰু দূৰে দূৰে পাহাৰবোৰ ইয়াৰ পৰা দেখা পোৱা যায় কিন্তু আজি কুঁৱলী নিচিনা হৈ আছে যিহেতু বহুত পুৱা হৈ আছে সেইকাৰণে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণকৈ দেখা পোৱা নাই আৰু গোটেই ভিউটো হৈছে এনেকুৱা এতিয়া ওপৰত কাম চলি থকাৰ কাৰণে ওপৰলৈ যাবলৈ দিয়া নাই এজনী পোষ্ট দিলেই মানে বনৰ মাজত আহি যে কেনেকুৱা ভাল লাগে এটা চাউণ্ড শুনিব হা আপোনালোকে কি কয় সেই পোক হয় সেইটো এটা আপোনালোকে ক'ব হা পোকটোৰ নাম কি পাইছেনে শব্দটো এইটোক আমি জিলি বুলি কওঁ আপোনালোকে কি বুলি কয় ক'বচোন দেই এতিয়া আমি তললৈ নামি গৈ আছোঁ উঠোতে যে কচম কেনেকুৱা কষ্ট পালোঁ কেনেকুৱা ভাগৰ লাগিলে ন মানে উঠোতে এতিয়া নামি পেলাই শান্তি পাইছোঁ মানে